প্ৰসংগটো আহিছে মই কংগ্ৰেছৰ ওচৰলৈ আহিছোঁ কংগ্ৰেছৰ দিনত অভিযোগ যে আপোনালোকৰ সময়ত কমিশ্যন ৰাজ চলিছিল এতিয়া কমিশ্যন ৰাজ আপোনালোকে কৈ আছে বিজেপিয়ে কৈ আছে নাই কংগ্ৰেছৰ দিনত কমিশ্যন ৰাজ আছিল নে বিজেপিৰ দিনত কমিশ্যন ৰাজ আছিল প্ৰথমে ক'ব বিচাৰিছোঁ আমাৰ সাংসদগৰাকীৰ কথা সাংসদগৰাকীয়ে মৌনতাৰ অৱলম্বন কৰাৰ মূল উদ্দেশ্য হ'ল তেখেতৰ বিশেষ জ্ঞানৰ প্ৰখৰতাৰ কিন্তু আপুনি যদি চাই ৰাণী নৰহ যেতিয়া সাংসদ আছিল তেওঁ তেনেধৰণে মৌন আছিল যেনেধৰণে এতিয়া প্ৰধান বৰদলৈ হয় উন্নয়ন কিন্তু সেই সময়ত হৈছিল আৰু উন্নয়ন কি হৈছিল উন্নয়ন আপুনি বাট পথৰ যিবোৰ আন্তঃগাঁথনি দেখিব এইখিনি কিন্তু কংগ্ৰেছৰ দিনত হোৱা এতিয়া যিখিনি আপুনি বাট পথ দেখিব তাত ৰিপেয়াৰিং হৈছে আৰু তেওঁলোকৰ প্ৰলেপে দিছে ইয়াত এফুট বা 6 ইঞ্চিয়ে হৈছিল আৰু আপুনি লখিমপুৰত বিভিন্ন ক্ষেত্ৰত দেখিব লখিমপুৰৰ যিবোৰ সমস্যা শৈক্ষিক সমস্যা স্বাস্থ্য কেন্দ্ৰ অকল বাট পথটোৱে কিন্তু সামগ্ৰিক উন্নয়ন নুবুজায় IIT আৰু IIM 25% আৰু 30%ৰ শিক্ষক নাই ঠিক তেনেদৰে ৰাজ্যিক বিশ্ববিদ্যালয়সমূহত 60ৰ পৰা 70% শিক্ষকসকল নাই চমুকে কওক মই দল সংগঠনৰ ওচৰলৈ যাম দাদা তেখেতে যিটো কথা কৈছে আটাইতকৈ ডাঙৰ কথা সংস্থাপন নিবনুৱা লোৱাৰ সংস্থাপন আপোনালোকে ইয়াৰ পৰাই গৈ চাওক ইয়াৰ পৰাই গৈ থাকক আপুনি নিবনুৱা আপোনালোকৰ দিনত কিমানটা ইণ্ডাষ্ট্ৰী গঠন হ'ল আপোনালোকৰ দিনত কিমানটা ইণ্ডাষ্ট্ৰী গঠন হ'ল আপুনি আৰু এটা কথা কৈছে যে অথনি কৈছে যে চিকিৎসা মহাবিদ্যালয়ৰ আন্তঃগাঁথনি গঠন হৈছে চিকিৎসা মহাবিদ্যালয়ৰ আন্তঃগাঁথনি গঠন হ'বলৈ কংগ্ৰেছৰ দিনত মাত্ৰ 3খন চিকিৎসা মহাবিদ্যালয় আছিল তাতে ডক্টৰৰ উৎপাদন নাছিল ডক্টৰ সৃষ্টি কৰা নাছিল কংগ্ৰেছৰ দিনত এতিয়া বিজেপি চৰকাৰৰ দিনত ইমানকেইখন চিকিৎসা মহাবিদ্যালয় সৃষ্টি হৈ ডক্টৰ উৎপাদিত হৈছে সেইসকল ডক্টৰে এই আন্তঃগাঁথনিত পৰৱৰ্তী সময়ত চিকিৎসা ব্যৱস্থাটো আগবঢ়াব আচ্ছাৰ পৰা নেতা আছে প্ৰকৃততে সাংসদ প্ৰধান বৰুৱাই হওক বা ৰাণী নৰহে হওক যোনে আছিলে প্ৰকৃততে উন্নয়ন লখিমপুৰৰ কিমান হ'ল আপুনি কি ভাবে হয় আজি যোৱা 15টা বছৰ যেতিয়া ৰাণী নৰহ সাংসদ আছিল তেওঁ কেন্দ্ৰীয় মন্ত্ৰীটো আছিল আৰু মই যিহেতুকে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ পৰা বিলং কৰোঁ তো আমাৰ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰধান দাবী আছিল আৰু মূল সমস্যা আমাৰ যিখিনি আছিল চৰকাৰৰ ওচৰত আমি দাবী জনাইছিলোঁ জনজাতিকৰণ প্ৰসংগ আৰু 15টা বছৰে যেতিয়া কংগ্ৰেছ চৰকাৰ শাসনত আছিল তেওঁলোকে আমাক জনজাতিকৰণৰ নামত কেৱল ঠকি আছিল সেয়েহে আমি বিকল্প হিচাপে আমি বিজেপি চৰকাৰখনক আমি 2014 চনত বিজেপি চৰকাৰক আমি আনিলোঁ শাসনত আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক কৈছিল যে বিজেপি চৰকাৰ অহাৰ 100 দিনৰ ভিতৰত তেওঁলোকে আমাক জনজাতিকৰণ প্ৰদান কৰিব কিন্তু আজিৰ তাৰিখলৈকে আমি জনজাতিকৰণৰ কোনো ধৰণে আমি বেনিফিট নহ'লোঁ কেৱল ভুৱা প্ৰতিশ্ৰুতিৰ দৰে আমাক প্ৰতি বছৰে ব্যৱহাৰ কৰা হৈছে আজি অসমৰ অন্য সাংসদৰ তুলনাত ক'ৰবাত নহয় ক'ৰবাত আমাৰ যি লখিমপুৰৰ সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়াই ক'ৰবাত নহয় ক'ৰবাত বিফল হৈছে যেন অনুভৱ হৈছে ঠিক আছে অন্যান্য দল সংগঠন আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ অসমীয়া যুৱ মঞ্চ আপোনালোকে কি ভাবে কোন এবাৰ প্ৰাৰ্থী হ'ব লাগে কেনেকুৱা প্ৰাৰ্থী আপোনালোকে বিচাৰে চাওক লখিমপুৰ লোকসভা সমষ্টিৰ বাসিন্দাসকল বহুত দুৰ্ভগীয়া বুলি কৈছোঁ কেলৈ কৈছোঁ যেতিয়া ৰাণী নৰহ আপোনাৰ সাংসদ আছিলে ৰাণী নৰহ হৈছে কুলি কুলিয়ে মাতে তেনেকৈ তেখেতে ইলেকশ্যনৰ আগত তেখেতে মানুহৰ ওচৰত আহে প্ৰথম কথা ৰাণী নৰহ দ্বিতীয় কথা হ'ল সাংসদ প্ৰধান বৰুৱা আমি তেখেতক সাংসদ বনাইছোঁ কেলৈ সংসদত কথা ক'বৰ কাৰণে সংসদত লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত 9টা বিধানসভা সমষ্টি আছে এটা সমস্যা কিয় উত্থাপন নকৰে তাত কিয় উত্থাপন নকৰে আজি লখিমপুৰ ধেমাজি মাজুলী 3খন জিলা বানে গৰকা আপোনাৰ অঞ্চল মোৰ ঘৰ ৰঙানদী কাষত আজি কিমান নিবনুৱা আছে সামগ্ৰিক উন্নয়ন বুলি ক'লে হয় মই স্বীকাৰ কৰিছোঁ প্ৰধান বৰুৱাই ৰাস্তা পদূলি দলং বনাইছে মই স্বীকাৰ কৰিছোঁ যিহেতু দেখিছোঁ সেইটো সত্য কিন্তু এটা কথা হ'ল চাওক আমি বৰ্তমান সমস্যা নিবনুৱা সমস্যা কিন্তু নিবনুৱা সমস্যাৰ ক্ষেত্ৰত কিন্তু প্ৰধান বৰুৱা বিফল হৈছে তেখেতে আৰু তেখেতে যদি আমাৰ এই অঞ্চলকেইটা আজি চাওক লখিমপুৰৰ হওক ৰঙানদী হওক আপোনাৰ মাজুলী হওক এই বান সমস্যাবোৰ তেখেতে তাত মাত মাতিব লাগে যে বানপানীৰ গৰাখহনীয়া সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে হ'ব লাগে আজি আমাৰ ৰঙানদী পাৰৰ যিবোৰ ডেকা লোৱা কেইজন চাকৰি কৰা মানুহ আছে নদী কাষত কওক 3-4জন চাকৰি কৰা মানুহ আছে বাকী মানুহে হাজিৰা কৰি খাব লগা হৈছে বৰ্তমান নৰেন্দ্ৰ মোদী ডাঙৰীয়া কৈছে উন্নয়ন হৈছে কিন্তু সাংসদে কিন্তু আপোনাৰ এই 3টা সমষ্টিক লৈ আমাৰ এই 3খন জিলাক লৈ যিবোৰ বানে গৰকা অঞ্চলত একো নামাতে আমাক আপোনালোকে এটা কথা কৈ আছে যে নিমাত নালাগে আমাকো এটা অকল চিঞৰিলে যদি এটা বিষয় এটা সমাধান হয় মই আজিৰ পৰা নন ষ্টপ চিঞৰিম কিন্তু যদি কাম কৰিলে সমাধান হয় মই কৈছোঁ কৰ্মপটু সাংসদ লাগে আৰু দ্বিতীয় কথা আৰু 2টা বিষয় আপোনাক উত্থাপন কৰি লৈছোঁ ইয়াত বহি থকা কংগ্ৰেছৰ এই 20-25জন সদস্যৰ ভিতৰত 5জন সদস্যৰ ঘৰত চাগে চাকৰি পাইছে এটকাও নিদিয়েগৈ হয় নে নহয় সুধি লওক এয়া কি সংস্থাপন নহয় নেকি এয়া কি উন্নয়ন নহয় নেকি
1 লাখ নিবনুৱা গভমেণ্টে চাকৰি দিলে এয়া নহয় নেকি দাদা স্বীকাৰ কৰক কমচে কম উন্নয়ন ইয়াত 2000 কোটি চলি আছে চাই লওক কংগ্ৰেছৰ মই প্ৰতিক্ৰিয়া লৈ লৈছোঁ কওক মই প্ৰথমে ধন্যবাদ জনাইছোঁ আপোনাক আৰু ৰাইজক মানে 2 মিনিট মোৰ কথাটো শুনিবলৈ অনুৰোধ কৰিছোঁ মানে মই তেলাহী ডেভেলপমেণ্ট ব্লকৰ ওচৰত ঘৰ মোৰ 219টা ব্লক আছে তাৰে এই ব্লকটোৰ আণ্ডাৰত আপোনাৰ MLA ঘন বৰগোহাঁই থাকোঁতেই যি ৰাস্তাটো বনিছিলে তাৰপিছত এতিয়ালৈকে বালি এটাও পৰা নাই আপোনালোকে দেখিছে নাই বস্তুটো অকণ চৰকাৰক ক'বচোন পাৰিলে আপোনালোকে আজিয়ে গৈ চাওকচোন তাত কি হৈছে অকল উন্নয়ন বুলি চিঞৰি নাথাকিব আমি আপোনালোকক কিবা এটা বিচাৰোঁ আমি অপজিশ্যনলৈ ঢেৰ কিবা বুলি নহয় আমাৰ উন্নয়নটো বিচাৰক সেইটো উপৰোক্ত বক্তাগৰাকীয়ে কৈছে যে লখিমপুৰ ব্লকৰ কথাটো কৈছে যিহেতু কৰগাঁও স্থিত লখিমপুৰ ব্লকৰ যিটো কাৰ্যালয় আছে তাৰ সন্মুখৰে ইতিমধ্যে দুটা পথ বনাইছে ঠিক তেনেদৰে বিভিন্ন পথ ইতিমধ্যে হৈ আছে আৰু আমাৰ যিহেতু বক্তাসকলে কৈ গৈছে ৰাস্তা ঘাট বনাই আছে তাৰপিছত যদি তেখেতলোকে চকুমুটা কুলিৰ ভাও ধৰি থাকে তাত আমাৰ ক'বলগীয়া একো নাই নতুন মুখ বিচাৰে নাই কংগ্ৰেছে নতুন মুখ বিচাৰে নাই কংগ্ৰেছৰ দলৰ ভিতৰত আচলতে দাদা এইবাৰ 2024 যিটো নিৰ্বাচন হ'ব সেই নিৰ্বাচনটো হ'ব লখিমপুৰবাসীৰ ৰাইজ ভাৰ্চেছ বিজেপি আৰু লখিমপুৰবাসীৰ ৰাইজৰ আৰু কংগ্ৰেছ দলৰ নেতৃত্বত যিগৰাকী প্ৰাৰ্থী হ'ব লখিমপুৰবাসীৰ ৰাইজে সেইগৰাকী ভোট দিব বিজেপিৰ বিৰুদ্ধে ঠিক আছে এই বহুত দেখিছে আপুনি ইয়াত আচলতে চৰকাৰখন আহিছিলে জাতি মাটি ভেটি সুৰক্ষা কৰাৰ কাৰণে এতিয়া প্ৰথমতে হ'ল জাতি মাটি ভেটিটো সুৰক্ষা তেখেতে দিব পৰা নাই এতিয়া মূল কথা লখিমপুৰৰ কথা লখিমপুৰখনত আপোনাৰ 5খন বনাঞ্চল আছে তাৰে 4850 হেক্টৰ ভূমি অৰুণাচলে দখল কৰি ৰাখিছে তাৰ লগতে আপোনাৰ ভীমপাৰা ৰঙা নদী মাথাউৰি গৰাখহনীয়া সি নিষেধ কৰিছে ব্ৰহ্মপুত্ৰখনে 80,230 বিঘা মাটি কৃষি মাটি উটুৱাই নিলে এই ক্ষেত্ৰত সাংসদগৰাকীয়ে বা চৰকাৰখনে যিধৰণে ভূমি সংৰক্ষণৰ কথা ক'ব লাগিছিলে যিধৰণে ভূমি আজিৰ যুগত যিধৰণে ভূমিটো খহনীয়া ৰূপ লৈছে যিধৰণে ভূমি সুৰক্ষাৰ কথা ক'বলৈ তাক নিশ্চয় পালন কৰিছে মই পুনৰ আহিম সাধাৰণ জনতাও আছে আমি তেওঁলোকৰ পৰা মতামত ল'বলৈ চেষ্টা কৰিম মই কিছু অভিযোগ লৈ লৈছোঁ অভিযোগৰ পিছত মই বিজেপিৰ পৰা প্ৰতিক্ৰিয়া ল'বলৈ আহিম মই কংগ্ৰেছৰ ওচৰলৈ আহিছোঁ আপুনি কি ক'ব মোৰ প্ৰশ্নটো এইটো হ'ল যে সাংসদৰ ক্ষেত্ৰত যদি মই ধৰোঁ কংগ্ৰেছ বা বিজেপি কাকনো বুলিম ককা সকলোৰে দাড়ি চুলি পকা কাৰণ ৰাণী নৰহো নিমাতী কন্যা আছিলে আৰু প্ৰধান বৰুৱাও নিমাতী কন্যা আছিলে এতিয়া আপুনি লখিমপুৰৰ এজন কংগ্ৰেছৰ নেতা হিচাপে কেনেকৈ লখিমপুৰবাসীক আপুনি আশ্বস্ত দিব যে যদিহে আপোনালোকে এবাৰ কংগ্ৰেছক ভোট দিয়ে এজন সবল কণ্ঠ এটা উদাত্ত কণ্ঠ বা এখন সবল নেতা দিল্লীত পাব কেনেকৈ দিব আপুনি চাওক কথাটো হ'ল এনেকুৱা ইলেকশ্যনৰ সময়ত মানে আপোনাৰ ধৰি লওক ভাৰতীয় জাতীয় কংগ্ৰেছ দলে যিবোৰ কথা কৈছে সেই কথাবিলাক আমি অন্যান্য যিবিলাক আপোনাৰ প্ৰদেশ আছে আপোনাৰ মধ্যপ্ৰদেশ কওক বা আপোনাৰ ধৰি লওক এতিয়া আপোনাৰ কৰ্ণাটক কওক সেইবিলাকত যিটো কথা তেওঁলোকে কমিটমেণ্ট কৰিছে 5টা কমিটমেণ্ট সেই 5টা লগে তেওঁলোকে কৰিছে 500 টকাত চিলিণ্ডাৰ দিম বুলি কৈছে 500 টকাত চিলিণ্ডাৰ দিছে বিজেপিৰ দিনত 450 চিলিণ্ডাৰ আজি 1250 টকা হৈ গ'ল 1250 টকা হৈ গ'ল তাৰপিছত তেওঁলোকে অৰুণোদয় নামত 1200 টকা এটা দিছে আকৌ চাব আপুনি মানে আগফালে মাৰুদাং পিছফালে ধুবাং বাং তাৰে এটা মানে উদাহৰণ সাধাৰণ দুটা মই উদাহৰণ দিম 2টা উদাহৰণ মই ঘিলামৰ কেন্দ্ৰিক কৰি দিম ঘিলামৰ ব্লকৰ পৰা মই আহিছোঁ এটা উদাহৰণ হ'ল গোটেই অসম কেন্দ্ৰিক হ'ব অসমৰ তৰুণ গগৈ চৰকাৰে বহুত কেইখন ITI স্থাপন কৰিছিলে কিন্তু 16 চনত তেখেত আহিব নোৱাৰিলে তাৰ ফলত এতিয়া বিজেপিয়ে কৰিছে কি সেই ITI কেইখন সম্পূৰ্ণ PPP মোডত দি দিলে তাৰ ফলত এজন ল'ৰাই এডমিশ্যন ল'বৰ কাৰণে 18,000 টকা দিব লাগে এবছৰত য'ত নেকি চৰকাৰী ITI বিলাকত কেৱল 2,000 টকাত 2 বছৰ পঢ়িব পাৰে 1200 টকাত অৰুণোদয় লোৱা সেই দুখীয়া মাতৃবিলাকে নিজৰ সন্তানক 18-20,000 টকা দি এবছৰত কেনেকৈ পঢ়াব ঠিক আছে